গোমাংস নিষিদ্ধ কৰাৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন। ইয়াৰ কাৰণে 100% জগৰীয়া হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন মূৰ্খ সাংসদ। এই মূৰ্খ সাংসদজনে যি সময়ত সদনত অসমৰ হৈ মন্তব্য কৰিব লাগিছিল সেই সময়ত অসমত বিভ্ৰান্তিমূলক মন্তব্য কৰি আছে ৰকিবুল হুছেইনে। পৰিৱেশটো বিনষ্ট কৰিবলৈ ৰকিবুল হুছেইন ডাঙৰীয়া উঠি পৰি লাগিছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়াইছে। গতিকে মুছলমান সমাজৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব ৰকিবুল হুছেইনে, নহ'লে পহু খেদাই নহয় গৰু খেদাও দিব মুছলমান মানুহে ৰকিবুল হুছেইনক। আৰু ৰকিবুল হুছেইনে মুছলমান সমাজক আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব, নহ'লে পৰৱৰ্তী সময়ত নহয় পহু খেদা নহয় গৰু খেদি পেলাই তাক মানে সমষ্টিৰ পৰা বিদায় দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে সকলো মুছলমান ৰাইজ ৰাজপথলৈ আহি ৰাজপথ অৱৰোধ কৰিব। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুছাবিৰ আলী আহমেদে। আপুনি যি হঠকাৰী সিদ্ধান্ত লৈছে, আপুনি যদি এইটো অতি কম সময়ত যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে আমি সংখ্যালঘু মুছলমান আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। চাওক, এইটোতো একদম পলিটিকেল তেওঁলোকৰ ইছ্যু, পলিটিকেল ইছ্যু। কোনোবা গৰু মাংস খাব, কোনোবা গাহৰি মাংস খাব। গতিকে আমি যেতিয়া নেকি হিন্দু মুছলমান আমি একেলগে একগোট হৈ পেলাই আমি একেটা কাঁহীত খাবলৈ বহোঁ, একেটা ৰেষ্টুৰেণ্টত খাবলৈ বহোঁ, তেতিয়াতো আমি যিটো মাংস আমি চবেই একেলগে খাব পাৰোঁ, আমি সেই চিষ্টেমতে খাওঁ। গতিকে ক'ৰবাত আপোনাৰ যিটো আপোনাৰ ৰেষ্টুৰেণ্ট কাৰোবাৰ পাব্লিক হিচাপে যে মুছলমান গৈ পেলাই তাত গৰু মাংস খাই আছে, হিন্দুসকলে তেওঁলোকৰ ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই আছে, ইয়াততো কৰিবলগীয়া একো নাইকিয়া। গতিকে চবেই নিজৰ নিজৰ ইচ্ছামতে খাই আছে। আমি একলগ হ'লে একাপ চাহ খাব হ'লে এসাঁজ ভাত খাব হ'লে আমি কিন্তু গৰু আৰু গাহৰি মাংস নাখাওঁ, তাত মাছ ভাত অথবা আপোনাৰ চিকেন খাওঁ। গতিকে এইটো আপোনাৰ একদম টোটেলি পলিটিকেল ইছ্যু হয়। এইটো মানে মুখ চুকপতি কৰিবলৈ বৰ্তমান যে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বিবেকৰ বিকৃতি ঘটিছে, এই ব্যক্তিজনে মানে এটা ইছ্যু ক্ৰিয়েট কৰি দিছে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে তেওঁলোকে এতিয়া বৰ্তমান হস্তক্ষেপ কৰি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি আছে। গতিকে তেওঁলোকে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একালত তেখেতৰ প্ৰভাৱশালী এজন বন্ধু আছিল ৰকিবুল হুছেইন ডাঙৰীয়া, সেই ব্যক্তিজন এতিয়া অসমৰ ৰাইজে উমান পাই আছে যে ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো বিজেপিত জইন কৰিব, যাৰ কাৰণে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়াইছে। এটা কথা দেখা যে অসম কেবিনেটত সিদ্ধান্ত হৈছে যে গো মাংস নিষিদ্ধ কৰিব লাগে, কিন্তু আপুনি জগৰীয়া কৰিছে ৰকিবুল হুছেইনক। না 100% কৰিম না। ৰকিবুলক কোৱাৰ পিছতেতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, যেতিয়া ৰকিবুল হুছেইনে কৈছে যে আপোনাৰ চামগুৰিত গৰু কাটি পেলাই মুছলমান মানুহক খোৱাৰ কাৰণে বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া জিকি গ'ল। আৰে ভাই, কোনোবা কেনেকৈ কি তেওঁলোকৰ কিটো যদি তোমালোকৰ ইমানেই সৎ সাহ আছিলে, তুমিতো মুছলমান আছিলা, তুমি কিয় গৰু কাটি খোৱা নাই? তুমি পাহৰি গৈছা ৰাইজৰ যে টিং খুলি লৈ গৈছিল দুখীয়া মানুহৰ টিং, দমকল, ঘৰৰ কাঠ, খেতিৰ পৰা ধান কাটি লৈ গৈছিল, সেইজন ৰকিবুলেতো কথাটো কৈছে। মানে তেওঁ হাৰি যোৱাৰ পিছত মানে এতিয়া চাই আছে যে তেখেতে গৈ পেলাই যিটো কথা ক'ব লাগে দিল্লীত গৈ পেলাই হিন্দী কথা পাতিব লাগে, তাত গৈ পেলাই সদনত কথাবোৰ উত্থাপন কৰিবলৈ এই মূৰ্খ সাংসদজনে একো ক'ব নোৱাৰাৰ কাৰণে আজি অসমত আহি পেলাই অসমীয়া আখৰা চলাই অসমীয়া ভাষাত মানে মন্তব্য কৰি পেলাই অসমত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে মই এইটো কাৰণে আপোনালোকে কি ভাবে নাজানো, মই 100% জগৰীয়া মই ৰকিবুলক ক'ম।